ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল সকলোৰে। আৰু মই আজি গৈ আছোঁ মংগলদৈ নতুন এটা মিউজিক ভিডিঅ'ৰ শ্বুটিঙৰ কাৰণে। চ' আপোনালোকক অলপ মেকআপখিনি দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে মেকআপখিনিৰ যদি অলপ কমেণ্ট বা লাইক কৰি দিয়ে তেতিয়া মনটো ভাল লাগে। চ' আজিৰ ভিডিঅ'টোৰ মেকআপখিনি যদি মোৰ ভাল লাগে, মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। মংগলদৈ আহি পালোঁ। তাৰপিছত মেকআপ কৰোঁতে আপোনালোকক দেখুৱাবলৈ নহ'ল, কাৰণ বহুত দেৰি হৈ গ'ল। এতিয়া চবকে দেখুৱাম, তাৰপিছত আপোনালোকে ক'ব। আৰু ছিংগাৰ কাৰ কাম কৰিবলৈ আহিছোঁ আজি, হীৰক চান, আপোনালোকে চবে চিনিয়ে পাব। তেখেতকো দেখুৱাম আৰু তেখেতক সুধিম মোৰ মেকআপ কেনেকুৱা পাইছে। নিহাৰিকা আছে আজিৰ এক্ট্ৰেছ, তাইকো সুধিম। তো আপোনালোকক দেখুৱাই আছোঁ অলপ দেৰি। আজিৰ মিউজিক ভিডিঅ'টোৰ এক্ট্ৰেছ নিহাৰিকা। নিহাৰিকা, মেকআপ কেনেকুৱা পাইছে? তাইক মই ফাৰ্ষ্ট টাইম পাইছোঁ বাৰু। মেকআপ কেনেকুৱা পাইছে? মেকআপ খুব ধুনীয়া কৰিছে, আপোনালোকে দেখিব পাইছে। আৰু আমাৰ গান আহি আছে ৰাগিনী। গীতৰ কথাটো মই আৰু ৰিমজিম বাই লিখিছিলোঁ, আৰু সুৰ আৰু গীতি গাইছে হীৰক চান, সকলোৱে চিনি পায়, জনপ্ৰিয় কণ্ঠশিল্পী। ইয়াৰ লগতে আমাৰ ইয়াতে কৰিঅ'গ্ৰাফাৰ হিচাপে আছে বিমল বৰা দা। আপোনালোকে সকলোৱে হয়তো জানেই, তেখেতক বিভিন্ন ধৰণৰ কাম কৰিছে। গানটো ইতিমধ্যে অডিঅ'টো ৰিলিজ কৰা হৈছে, আৰু আজি আমি ভিডিঅ'টোৰ কাৰণে কাম কৰি আছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব, মৰম দিব। প্ৰথম কৰিবলৈ ওলাইছোঁ, প্ৰথম কৰিছোঁ, সকলোৱে আদৰি ল'ব বুলি আশা কৰোঁ। আৰু তাইক কেনেকুৱা দেখিছে কমেণ্টত জনাব আপোনালোকে। আজি ছেকেণ্ড লিডত আছে হিয়াস্মিতা। হিয়াস্মিতা, তুমি আগত কৰিছানে? মই এইটোৱে ফাৰ্ষ্ট কৰিছোঁ। গানটোৰ নামটো জানা নাই তুমি? গানটোৰ নাম ৰাগিনী, হীৰক চান দাদাৰ। এইটো প্ৰথম কাম নে তোমাৰ? প্ৰথম মিউজিক ভিডিঅ' প্ৰথম ন? প্ৰথম। আমাৰ শ্বুটিং চলি আছে। শ্বুটিং চলি থকা মুহূৰ্ত অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আজি মই যাৰ মিউজিক ভিডিঅ' কৰিবলৈ আহিছোঁ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হীৰক চান দাৰ গান কৰিবলৈ আহিছোঁ। হীৰক চান দাৰ গানটোৰ বিষয়ে অলপ ক'ব, আৰু মোৰ মেকআপ কেনেকুৱা পালে সেইটোও ক'ব। ধুনীয়া, একদম ধুনীয়া। অজয় মেকআপ খুবেই ধুনীয়া। আজিয়ে প্ৰথম নহয় অজয়, তোৰ লগত কাম কৰা যে আমাৰ বহুত দিন আছে। বহুত দিনৰ সম্পৰ্ক, 5-6-7 বছৰ আগৰ কথা, হয় নহয়? হয়। গতিকে তোমাৰতো কাম একদম লাজবাব, সেইটো ধুনীয়া, চাক্কাছ মানে। আৰু গানটোৰ বিষয়ে অলপ কৈ দিয়ক আপুনি ৰাইজক। আৰু গানটো হৈছে ৰাগিনী, টাইটেলটো। অলৰেডি অডিঅ'টো মই মুক্তি দিছিলোঁ আজি কেইবামাহ আগত। এতিয়া আজি শ্বুটিং কৰা হৈছে, আৰু নতুন ছোৱালী দুজনীক এইবাৰ লৈছোঁ গীতিত। নিহাৰিকা নিধি বুলি এজনী ছোৱালী, আৰু এজনী হিৰাস্মৃতি শইকীয়া। এনেকৈ দুগৰাকী নতুন নৱাগত দি এইবাৰৰ গানটো মানে কমপ্লিটলি কাম কৰি থকা হৈছে। গতিকে কৰিঅ'গ্ৰাফ কৰিছে আমাৰ বিমল বৰা, সকলোৰে পৰিচিত। আৰু মেকআপটো আছে অজয় মেইন হয়, আৰু এডিটিংটো পৰৱৰ্তী সময়ত ক'ত কেনেকৈ হয় সেইটো বাৰু আমি ঠিক কৰা নাই, কৰি লওঁ। যা নহওক, আমি এটা ভাবিছোঁ অসমৰ ৰাইজে এই গীতটি আমি বহুত কষ্ট কৰি কামটি কৰিছোঁ। গতিকে আপোনালোকে যেনে গীতটিত চাই মেলি আপোনালোকে আদৰি লয়, আৰু লগতে ৰেড ছিগনেলৰ নিচিনাকৈ যাতে আদৰি লয়। নিশ্চয় ৰেড ছিগনেল যিদৰে মৰম দিছিলে, আশা কৰোঁ এই গীতটি ঠিক তেনেধৰণে মৰম দিব। আৰু লগতে আমি সম্পূৰ্ণ এটা টীম হৈ কাম কৰিছোঁ। গতিকে কিবা ভুল হ'ব পাৰে, শুদ্ধ হ'ব পাৰে, সেইটো নাজানো, চব মিলি কিচিৰ মিচিৰ হৈ আছে। গতিকে মই নতুনকৈ হিৰ' হৈছোঁ এই গীতটিত। গতিকে যিখিনি বেয়া পায় আপোনালোকে একদম নিজৰ বুলি শুধৰাই দিব, ভালকৈ পৰামৰ্শ দিব, আগন্তুক যেন আমি ভাল কাম কৰিব পাৰোঁ। এইখিনিকে কয় মই শেষত এটা কথাই কওঁ, অজয় জি চেনেলটো সকলোৱে চাব, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু যিটো বেল আইকনটো আছে নমস্কাৰ, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ৰাইন' ইক' ৰিজৰ্ট। এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, মনোমোহা পৰিৱেশৰ মাজত এয়া আপোনালোকে দেখিবলৈ পাব। মোৰ পিছফালে আছে, এয়া চাওক, চাহপাতৰ বাগান, আৰু সৌ দূৰত আছে ধুনীয়া ধুনীয়া কটেজবোৰ, য'ত আপোনালোকে উপভোগ কৰিব পাৰিব ওদালগুৰি জিলাৰ এই সুন্দৰ পৰিৱেশটো। আৰু আপুনি ৰাইন' ইক' ৰিজৰ্টৰ পৰা অলপ আগুৱাই গ'লে পাব আপোনালোকে ট্ৰী হাউচ, য'ত গছৰ ওপৰত ধুনীয়াকৈ ঘৰসমূহ বনাই থোৱা আছে। আৰু আপোনালোকে অলপ দূৰত মন কৰিলে দেখিবলৈ পাব যে ঘোঁৰাসমূহ আছে, আপোনালোকে হৰ্চ ৰাইডিং কৰিব পাৰে। ওদালগুৰি জিলাৰ এই প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সুন্দৰ ৰিজৰ্টখনে এটি ধুনীয়া বাৰ্তা বহন কৰি আছে। আহক সকলোৱে আৰু উপভোগ কৰক এই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য।
আহক আমি পুনৰ উভতি যাওঁ আমাৰ ৰাগিনী শ্বুটিঙৰ মাজলৈ। আমাৰ শ্বুটিং শেষ হ'ল, এতিয়া আমি ঘৰলৈ যাম। যদি আজিৰ ভিডিঅ'টো মোৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব। ধন্যবাদ।